বন্ধ করো বন্ধ করো বন্ধ করো সর্বসাধারণ বন্ধ করো বন্ধ করো বন্ধ করো ব্যাপারী হুঁশিয়ার 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 ব্যাপারী হুঁশিয়ার 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 সর্বসাধারণ বন্ধ করো বন্ধ করো বন্ধ করো ড্রাগস ব্যাপারী হুঁশিয়ার 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 ড্রাগস সর্বসাধারণ বন্ধ করো বন্ধ করো বন্ধ করো হুঁশিয়ার 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 ড্রাগস সর্বসাধারণ নচলিব 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 ড্রাগস সর্বসাধারণ নচলিব 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 ছাত্র সন্থা সমিতি সভা জিলা সমিতির অধ্যক্ষ যে আজি ড্ৰাগছ অভিযান কাৰ্যসূচী খুবেই প্ৰশংসনীয় কাৰণ আজিৰ সমাজত আমাৰ যুৱতী যুৱ প্ৰজন্ম যি দিনক দিনে আসক্ত হৈ কিনে সমাজকে ধ্বংসলৈ গৈ আছে আমাৰ ভৱিষ্যত অন্ধকাৰলৈ গৈ আছে তাৰ কাৰণে আমি মাত মাতি আহিছোঁ আমি সদস্য বৰ্তমান তামোলপুৰ জিলা সমিতিৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ অনতি পলমে যিখিনি আমাৰ ড্ৰাগছ সৰবৰাহ কৰা ঠাইখিনি আছে চিনাক্ত কৰি কিনে সেই ঠাইখিনি বন্ধ কৰিব লাগে আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যি আসক্ত হৈ কিনে বেমাৰ পৰি আছে বা বিভিন্ন স্থানত আছে তেওঁলোকক ৰিহেবিলিটেশ্যন পঠাব লাগে লগতে জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ অনতি পলমে সকলো সৰবৰাহকাৰী সৰবৰাহকাৰী মানুহ আটক কৰি কিনে জেললৈ প্ৰেৰণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ লগতে সদৌ তামোলপুৰ জিলা ছাত্ৰ সন্থাই যি কাৰ্যসূচী ৰূপায়ণ কৰিছে ড্ৰাগছ বিৰোধী কাৰ্যসূচী আচলতে আমি যুৱ ছাত্ৰ পৰিষদে উপস্থিত হৈ ধন্যবাদ জনাইছোঁ তেখেতসকলক আৰু আমাৰ এই তামোলপুৰ জিলাত যিবিলাক আমাৰ স্থানীয় জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে উপস্থিত হৈছে আমিও উপস্থিত হৈছোঁ ইয়াত সহযোগ কৰিছোঁ এইটো অতি মহৎ কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা আমাৰ তামোলপুৰ জিলা প্ৰশাসনক জনাব বিচাৰিছোঁ যিবিলাক আচলতে ড্ৰাগছ আসক্ত হৈ আছে ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীবিলাকৰ মানে ৰিহেব চেণ্টাৰৰ প্ৰথম ব্যৱস্থা ল'ব লাগে আৰু যিবিলাক ইয়াত ড্ৰাগছ বেপাৰ কৰে যিবিলাক ড্ৰাগছ পেডলাৰ আছে এই পেডলাৰসমূহ ধৰাৰ কাৰণে তেখেতসকলে কাৰ্যসূচী ল'ব লাগে আৰু প্ৰশাসনৰ কিছু গাফিলতি আমি দেখা পাইছোঁ যাতে প্ৰশাসনে ভালদৰে কাম কৰে আৰু প্ৰশাসনে ইতিমধ্যে দুই এজনকে ধৰি তেওঁলোকে দায়িত্ব সামৰিছে গতিকে এনেকে নহ'ব অনাগত দিনত আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে জনাব বিচাৰিছোঁ আমাৰ তামোলপুৰ জিলা প্ৰশাসনক এই দল সংগঠনৰ দাবী যিবিলাক আমাৰ তামোলপুৰত ড্ৰাগছ পেডলাৰ আছে আচলতে ড্ৰাগছ বেপাৰী এই ড্ৰাগছসমূহ ধৰিব লাগে আৰু আমাৰ এই তামোলপুৰ জিলা প্ৰশাসনৰ এই ভূমিকাত মানে আমি সন্তুষ্ট নহয় কাৰণ এই ড্ৰাগছ বেপাৰী দিনে দিনে বাঢ়ি গৈ আছে আমাৰ তামোলপুৰ জিলাৰ বিভিন্ন চুকে কোণে ড্ৰাগছ মানে বেহা অতি মানে গা লৈ উঠিছে এই মানে ড্ৰাগছৰ যি মানে অকল ড্ৰাগছ বুলি নহয় ড্ৰাগছ ভাং মদৰ যি মানে দেহা এই দিনে দিনে বাঢ়ি গৈ আছে এই ৰোধ কৰাৰ কাৰণে আজি কাৰ্যসূচী লোৱা হৈছিল আজি আমি উপস্থিত হৈছোঁ আৰু আমি আশা কৰিম প্ৰশাসনে সহযোগ কৰক আজি কাৰ্যসূচীৰ দ্বাৰা আমি এইটো কথা সঁকিয়াই দিব বিচাৰিছোঁ কথা অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলৰ পৰা মুক্ত হ'ব লাগে অসমৰ পৰা ড্ৰাগছৰ বেপাৰীসকল কৰায়ত্ব কৰিব লাগে কোনে অসমৰ বাহিৰত উৎপাদিত এই মাৰাত্মক ড্ৰাগছ অসমলৈ আনি আছে এইবোৰক গ্ৰেপ্তাৰ হ'ব লাগে আৰু এইবোৰক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে অসমৰ যুৱ প্ৰজন্মৰ পৰিয়ালসকলক উদ্ধাৰ কৰিব লাগে যুৱ প্ৰজন্মক এই কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ এই আয়োজন আৰু এই সমদলটোৰ জৰিয়তে আমি সন্মানীয় অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ সকলোৱে যাতে ড্ৰাগছৰ বিৰুদ্ধে এটা স্থিতি গ্ৰহণ কৰে সকলোৱে সন্মিলিতভাৱে অসমত ড্ৰাগছৰ প্ৰচলন যাতে বন্ধ কৰে আৰু অসমৰ নৱপ্ৰজন্ম যাতে উদ্ধাৰ হয় এয়াই আমাৰ সমদলটোৰ লক্ষ্য ছাত্ৰ সন্থা তামোলপুৰ জিলা সমিতিৰ উদ্যোগত যি এক ড্ৰাগছ বিৰোধী আন্দোলন কাৰ্যসূচী হাতত লোৱা হৈছিলে ইয়াতে আজি আমি লখিমপুৰ ছাত্ৰ সন্থা লখিমপুৰ ছাত্ৰ সন্থা তামোলপুৰ জিলা আগবাছো তাতে বিভিন্ন দল সংগঠনে আমি আজি একত্ৰিত হৈছোঁ কাৰণ আমাৰ তামোলপুৰ জিলাত দিনক দিনে আমাৰ ড্ৰাগ আসক্তৰ সংখ্যা বাঢ়িছে আমি গম পাই আছোঁ ইয়াক আমি নিৰ্মূল কৰিব লাগিব ইয়াক নিৰ্মূল কৰিবলৈ হ'লে আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু লগতে ইয়াত মানে এই ড্ৰাগছৰ যি সৰবৰাহটো তামোলপুৰ জিলাত আচলতে কেনেকৈ আহে প্ৰশাসন থাকোঁতে বা চৰকাৰ থাকোঁতে ইয়াতে কি ধৰণৰ তামোলপুৰৰ দৰে এটা অঞ্চলত মানে এই ড্ৰাগছ সৰবৰাহ হৈ আছে আমি গম পোৱা নাই সেইটোকে আমি আহ্বান জনাব খুজিছোঁ আমি প্ৰশাসনক যে আচলতে এই ড্ৰাগছৰ যি মাফিয়া এই মাফিয়াক কৰায়ত্ব কৰিব লাগে কিয়নো যদিহে তেওঁলোকে এনেকুৱা ধৰণৰ এটা ভাল ইনিচিয়েটিভ নলয় তেতিয়াহ'লে আমাৰ এই সমাজত গুৰুতৰ মানে আঘাত হ'ব আৰু আমাৰ যিকোনো জাতিৰ ওপৰতে নহয় ইয়াত কোনো জাতি ধৰ্মৰ কথা নাহে এই ড্ৰাগছে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰি আছে ই একদম ভাইৰাছৰ দৰে মানে ড্ৰাগ আসক্তৰ সংখ্যা দিনক দিনে বঢ়াই আছে ইয়াক নিৰ্মূল কৰিব লাগিব আৰু ইয়াক নিৰ্মূল কৰিবলৈ হ'লে আমি সকলো সজাগ হ'ব লাগিব আজি যি ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে অনাগত দিনত যদি অসম চৰকাৰে বা
প্ৰশাসনে যদি কোনো ধৰণৰ মানে ইনিচিয়েটিভ নলয় আমি ইয়াতকৈ ডাঙৰ আন্দোলন গঢ়ি তুলিম বুলি আমি কথা দিছোঁ। সেনাৰ উদ্যোগত যি ড্ৰাগছগত সভা এই ড্ৰাগছগত সভাত আমি অংশগ্ৰহণ কৰি আমি তামোলপুৰৰ প্ৰশাসনক আমি দাবী জনাইছোঁ যে আমাৰ তামোলপুৰত যি আজি ড্ৰাগছৰ প্ৰতি যি আসক্ত হৈ আছে যুৱক যুৱতীসকলে নৱজন্মৰ যুৱক যুৱতীসকলে তেখেতসকলে যাতে ড্ৰাগছৰ পৰা মুক্ত হয় তাৰ কাৰণে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে যাতে আমাৰ তামোলপুৰখন যাতে ড্ৰাগছমুক্ত এখন তামোলপুৰ জিলা হয়। আৰু লগতে এই চকুত আমি চৰকাৰক আহ্বান জনাইছোঁ যে অসমখনৰ যি মানে ড্ৰাগছৰ যি বেহা মানে দিনক দিনে বাঢ়ি যাই আছে বেহাৰ যাতে মানে বন্ধ কৰে ড্ৰাগছ মাফিয়াসকলক যাতে যিকোনো প্ৰকাৰে প্ৰশাসনে এৰেষ্ট কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে তাৰ কাৰণে আহ্বান ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।